নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। প্ৰিয় বন্ধু বান্ধৱীসকল 15 ছেপ্টেম্বৰ অৰ্থাৎ অহাকালি আপোনালোকৰ এডিআৰই গ্ৰেড 3 পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল পৰীক্ষা দিয়াৰ আগতে আপোনালোকৰ বাবে 50+ প্ৰশ্ন এই ভিডিঅ'টোত লৈ আহিছো, যিকেইটা প্ৰশ্ন পৰীক্ষাত অহাৰ সম্ভাৱ্য বেছি আছে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে ভিডিঅ'টোত থকা 50+ প্ৰশ্ন ভালদৰে বুজি পাব আৰু পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, ইন হুইচ কণ্টিনেণ্ট ইজ দ্য সাহাৰা ডিজাৰ্ট লোকেটেড? শুদ্ধ উত্তৰটো মনত ৰাখিব, অপশ্যন চি আফ্ৰিকা। কুৱেশ্যন নম্বৰ 2, হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ দ্য বেকৱাৰ্ড ক্লাছেছ কমিশ্যন? শুদ্ধ উত্তৰটো মনত ৰাখিব, আৰ্টিকল 340। Question number 3. What is the primary purpose of the Pradhan Mantri Jan Dhan Yojana? Pradhan Mantri Jan Dhan Yojana's primary purpose is option B, to provide financial inclusion and access to banking service for all. Question number 4. Who appoints the chief minister of a state in India? শুদ্ধ উত্তৰটো মনত ৰাখিব, option C, the governor of the state. Question number 5. Who is the head of the executive branch of the government in Assam? শুদ্ধ উত্তৰটো মনত ৰাখিব, option D, the chief minister of Assam. Question number 6. How many Lok Sabha constituencies are there in Assam? শুদ্ধ উত্তৰটো মনত ৰাখিব, option B, 14. Question number 7. Which ancient civilization is known for building pyramids? শুদ্ধ উত্তৰটো মনত ৰাখিব, option C, Egyptians. Question number 8. Who was the first emperor of the Maurya dynasty? শুদ্ধ উত্তৰটো মনত ৰাখিব, option B, Chandragupta Maurya. Question number 9. Who led the non-cooperation movement against British rule in 1920? শুদ্ধ উত্তৰটো মনত ৰাখিব, option D, Bhagat Singh. Question number 10. The Indian National Congress was founded in which year? শুদ্ধ উত্তৰটো মনত ৰাখিব, option A, 28 December 1885. Question number 11. Who was the Prime Minister of India at the time of the Indo-Pakistani War? 1971. 1971ত যেতিয়া ইণ্ডিয়া আৰু ভাৰতৰ যুদ্ধ হৈ আছিল তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰটো মনত ৰাখিব, অপশ্যন চি, ইন্দিৰা গান্ধী। কুৱেশ্যন নম্বৰ 12. হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ পিতৃকোণ বুলি ক'লে শুদ্ধ উত্তৰটো মনত ৰাখিব, অপশ্যন বি, বি আৰ আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 13. হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট অফ নৰ্থ ইষ্ট ইণ্ডিয়া? শুদ্ধ উত্তৰটো মনত ৰাখিব, অপশ্যন চি, ছিকিম। কুৱেশ্যন নম্বৰ 14. হোৱাট ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ সোলাৰ ছিষ্টেম? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, জুপিটাৰ। কুৱেশ্যন নম্বৰ 15. হোৱাট ইজ দ্য কেপিটেল অফ নাগালেণ্ড? নাগালেণ্ডৰ কেপিটেল কি? শুদ্ধ উত্তৰটো মনত ৰাখিব, অপশ্যন ডি, কোহিমা। কুৱেশ্যন নম্বৰ 16. হুইচ ষ্টেট ইন নৰ্থ ইষ্ট ইণ্ডিয়া ইজ known for its culture festival called Hornbill Festival? শুদ্ধ উত্তৰটো মনত ৰাখিব, অপশ্যন চি, নাগালেণ্ড। কুৱেশ্যন নম্বৰ 17. হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইজ হোম টু দ্য ফেমাছ লটাক লেক? শুদ্ধ উত্তৰটো মনত ৰাখিব, অপশ্যন ডি, মণিপুৰ। কুৱেশ্যন নম্বৰ 18. হুইচ কাউণ্ট্ৰি হষ্টেড দ্য 2024 ছামাৰ অলিম্পিক্স? শুদ্ধ উত্তৰটো মনত ৰাখিব, অপশ্যন এ, ফ্ৰান্স। কুৱেশ্যন নম্বৰ 19. Who is the current Secretary General of the United Nations? শুদ্ধ উত্তৰটো মনত ৰাখিব, অপশ্যন এ, এণ্টনিঅ গুটাৰ্ছ। কুৱেশ্যন নম্বৰ 20. হোৱাট ইজ দ্য SI ইউনিট অফ ফ'ৰ্চ? শুদ্ধ উত্তৰটো মনত ৰাখিব, অপশ্যন এ, নিউটন। কুৱেশ্যন নম্বৰ 21. হুইচ অফ দ্য ফলোইং এলিমেণ্টছ ইজ এ নবল গেছ? শুদ্ধ উত্তৰটো মনত ৰাখিব, অপশ্যন চি, আৰ্গন। কুৱেশ্যন নম্বৰ 22. কলেৰা ইজ কজ বাই? শুদ্ধ উত্তৰটো মনত ৰাখিব, অপশ্যন বি, বেক্টেৰিয়া। কুৱেশ্যন নম্বৰ 23. হু ইজ দ্য প্ৰেজেণ্ট গভৰ্ণৰ অফ আছাম? শুদ্ধ উত্তৰটো মনত ৰাখিব, গোলাব চান্দ কাটাৰিয়া। প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে
নিজৰ বুলি ক্ষমা কৰি দিব আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইব বেলটো বজাই ৰাখিব কোৱেশ্চন নম্বৰ 24 ইন হুইচ ইয়াৰ দ্য কেপিটেল অফ আসাম শিফটেড ফ্ৰম শিলং টু দিছপুৰ শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন সি 1972 Question number 25. When was the Yandabu Treaty signed? শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন A 24 February 1826. Question number 26. Who was the first Assamese to win Sahitya Academy Award 1955? শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন D Jyotirnath Dwara. Question number 27. Where is the Aunity Hotra situated? শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন সি মাজুলী Question number 28. Who is the first Assamese to win an Olympic medal? শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন বি লাভলীনা বৰগোহাঁই Question number 29. Which of the following book is not written by Shonkardev? ইয়াত চাৰিটা বুকৰ নাম দিয়া আছে ইয়াৰ কোনটো বুক শংকৰদেৱে লিখা নাই শুদ্ধ উত্তৰ মনত ৰাখিব অপশ্যন এ নামঘোষা Question number 30. Who established the Burman density? শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন বি পুষ্পৰ বৰ্মন Question number 31. Which Ahom king is known as Bhanga Raja? শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন ডি অপশ্যন ডি ইজ কাৰেক্ট এনসাৰ নেক্সট অসমীয়া মিডিয়ামত কিছুমান প্ৰশ্ন লৈ আহিছোঁ আপোনালোকে চাই যাব প্ৰশ্নকেইটা মই এনসাৰকেইটা কৈ যাম Question number 1. অসমৰ প্ৰথম অসমীয়া বাতৰি কাকত কোনখন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰুণোদয় Question number 2. ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত প্ৰথমখন দলং কি শুদ্ধ উত্তৰটো মনত ৰাখিব শৰাইঘাট দলং Question number 3. ভূপেন হাজৰিকাক কোনে দিছিল সুধাকান্ত উপাধি শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন সি অতুল চন্দ্ৰ হাজৰিকা Question number 4. অসম প্ৰকাশন পৰিষদ কেতিয়া প্ৰতিষ্ঠা হৈছিল শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন সি 1958 Question number 5. চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন বি বীৰপাল Question number 6. নৰনাৰায়ণ সেতু ভাৰতৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত অপশ্যন ডি NH17 Question number 6. জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন অপশ্যন সি ইজ কাৰেক্ট এনসাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য Question number 8. অলিম্পিকত অসমক প্ৰতিনিধিত্ব কৰা প্ৰথম অসমীয়া কোন অপশ্যন এ দীপাংকৰ ভট্টাচাৰ্য Question number 9. কোন জনগোষ্ঠীয়ে চুমাংকান উৎসৱ পালন কৰে অপশ্যন বি কাৰ্বি Question number 10. দেশৰ দিনত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল অপশ্যন এ ইজ কাৰেক্ট এনসাৰ স্বৰ্গদেউ প্ৰমত্ত সিংহ Question number 11. ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ Question number 12. গিবন বন্যপ্ৰাণী অভয়াৰণ্যত অৱস্থিত ইয়াত ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট Question number 13. পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰটো মনত ৰাখিব বৰ্ষপাল Question number 14. কোনখন অসমীয়া আলোচনীত অসমৰ ৰাজ্যিক গীত অ মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশ হৈছিল উত্তৰটো মনত ৰাখিব বাহী Question number 15. অসমৰ কোন জনগোষ্ঠীক লালুং নামেৰে জনা যায় শুদ্ধ উত্তৰটো মনত ৰাখিব তিৱা Question number 16. শিৱ থাপা কোন খেলৰ লগত জড়িত শুদ্ধ উত্তৰ মনত ৰাখিব বক্সিং Question number 17. ইয়ামুণ্ডু সন্ধি স্বাক্ষৰিতৰ সময়ত বাৰ্মাৰ ৰাজধানী কি আছিল শুদ্ধ উত্তৰ মনত ৰাখিব আভা Question number 18. চিৰ চেনেহী মোৰ ভাষা জননী গীতটো লিখিছিল শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন সি মিত্ৰদেৱ মহন্ত Question number 19. কেতিয়া অসমত চাহ আৱিষ্কাৰ হৈছিল শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন এ 1823 চনত Question number 20. কেতিয়া অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ হৈছিল
শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন ডি 1972 কুৱেশ্যন নম্বৰ 21 কেতিয়া অসমীয়াক অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল শুদ্ধ উত্তৰ মনত ৰাখিব অপশ্যন ডি 1960 কুৱেশ্যন নম্বৰ 22 প্ৰথম অসমীয়া আলোচনী অৰুণোদয় দেশবৰ্ষত প্ৰকাশ পাইছিল শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন বি 1846 কুৱেশ্যন নম্বৰ 23 বীৰ চিলাৰায় প্ৰকৃত নাম কি আছিল শুদ্ধ উত্তৰটো মনত ৰাখিব শুক্লধ্বজ কুৱেশ্যন নম্বৰ 24 কোনে অসমীয়াত সপ্তকাণ্ড ৰামায়ণ লিখিছিল শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন বি মাধৱ কন্দলী কুৱেশ্যন নম্বৰ 25 তলৰ কোনজন ব্যক্তিক জনপ্ৰিয়ভাৱে ভাষাৰ ওজা বুলি জনা যায় শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন বি হেমচন্দ্ৰ বৰুৱা কুৱেশ্যন নম্বৰ 26 অসম দিৱস প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয় শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন এ 2 ডিচেম্বৰ কুৱেশ্যন নম্বৰ 27 তিনিওটা পদ্ম বঁটা লাভ কৰা একমাত্ৰ অসমীয়া কোন শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন ডি ডক্টৰ ভূপেন হাজৰিকা কুৱেশ্যন নম্বৰ 28 কোন কনকলতা বৰুৱা আন্দোলনত শ্বহীদ হৈছিল কোনটো আন্দোলন কুৱেশ্যনটো ভুল হৈছে কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন চি ভাৰত ত্যাগ আন্দোলন কুৱেশ্যন নম্বৰ 29 APSC অসম লোকসেৱা আয়োগ কেতিয়া প্ৰতিষ্ঠা হৈছিল শুদ্ধ উত্তৰটো মনত ৰাখিব 1 এপ্ৰিল 1937 কুৱেশ্যন নম্বৰ 30 তলৰ কোনখন অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন চি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান